মঙলদৈত নোৱা নৈৰ বাঢ়নি পানীয়ে ছিঙিলে মথাউৰি প্ৰথমটো বানত ছিঙিল মথাউৰি মঙলদৈৰ বাহজানীত নোৱা নৈৰ পূব দিশৰ মথাউৰি ছিঙি প্লাবিত হ'ল 10খনতকৈ অধিক ৰাজহ গাঁও পূব বাহজানী পশ্চিম বাহজানী দলৈচুবা বাখুৱাপাৰা বিষ্ণুপুৰ কোৱাৰপুৰ কমাৰপাৰা আদি অঞ্চল প্লাবিত হৈছে এই বানত উক্ত বৃহৎ অঞ্চলত থকা খেতিপথাৰ পশুধন আদিৰ অনিষ্ট হোৱাৰ উপৰিও পুখুৰী আদি বুৰ গৈছে মানুহৰ ঘৰৰ ভিতৰতো বুঢ়াহৰে সোমাইছে পানী নিশালৈ আৰু অধিক অঞ্চল প্লাবিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে পানীয়া হয় কি নদী এতিয়াতো নৈ পুখুৰী চুখুৰী গোটাই পুৰি গ'ল আমি তাতে মাছ মাৰি আছোঁ এতিয়া নোৱা পাৰ এই ৰাতি এইফালে মহা খাই আছে কেনেকৈ মহা খালে কি হ'ব এতিয়া গৰু বা ক'ত আছে ক'ত নাই এতিয়া খবৰ নানে দুটা খবৰ লওঁ প্ৰশাসনৰ মানুহ কোনোবা আহিছেনে নাই কোনো অহা নাই এতিয়া প্ৰশাসনৰ মানুহ কেনেকৈ আহিব তেওঁলোকে যেতিয়া টকা হ'ব তেতিয়াহে আহিব এতিয়া দোকান নাই নহয় তেওঁলোকৰ এতিয়া গাড়ীত বহি আছে আৰামছে খাই আছে এতিয়া মানুহ দুখীয়া মানুহ কেনেকৈ আছে মৰি কেনেকৈ আছে সেইটো ধৰণে খবৰ লোৱা নাই হৈছে খবৰ ল'ব আহিব লাগিছিল এতিয়া ওচৰতে তেওঁলোকৰ ঘৰ তেওঁলোক আহিব লাগিছিল বোলে গম পাইছে এনেকুৱা টিভি চিভিটো দেখা পাইছে আমাৰ আবেদন তৎকালীনভাৱে তেওঁলোকে আহি আমাৰ ব্যৱস্থা আমাৰ অৱস্থাখিনি তেওঁলোকে দৃষ্টিগোচৰ হ'ব লাগে আৰু যাৱতীয় যিখিনি জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তেওঁলোকে সোনকালে কৰিব লাগে কাৰণ নিচেই ওচৰত থকা গাঁওখনৰ অৱস্থা একেবাৰে অৱস্থা বেয়া এই নদীটো কি নাম কি ঠাই এইখিনি কওকচোন নদীটো হৈছে নোৱা নদী আমাৰ চন্দ্ৰমল দত্তৰ বান্ধৰ কাষেৰে আমাৰ গাইড বান্ধৰ ওচৰৰে এটা ভাঙি আমাৰ সন্মুখৰ বাজানী গাঁওখন ইতিমধ্যে 80% ডুব গৈছে গতিকে ইয়াৰ পিছত আকৌ প্ৰায় 10-15খন গাঁও প্লাবিত হ'ব কালিলৈকে আমাৰ সকলোৰে গৰু ছাগলীৰ পৰা আৰম্ভ কৰি খেতি বাতি ইতিমধ্যে মানুহে আৰম্ভ কৰিছে গতিকে এইবিলাক নিশ্চিন্ন হোৱাৰ পথত গতিকে চৰকাৰলৈ এতিয়া আহ্বান তৎকালীনভাৱে কম সময়ৰ ভিতৰত যাতে তেওঁলোকে আমাৰ এই অৱস্থাখিনি তেওঁলোকে বুজ লৈ পেলাই এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰে এই তেওঁলোকৰ প্ৰতি আমাৰ আবেদন দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম